900 বাছৰ ভিতৰত 36 জনকৈ যাত্ৰী চালকৰ আসনত এগৰাকী যুৱতী কিন্তু যুৱতীগৰাকী কোন তেওঁ প্ৰকৃততে চালক নে দৃশ্যটো ভালদৰে চাওক মাজনিখা যোৰহাট দেৰগাঁও পথত এইদৰেই 900 বাছ চলাইছে যুৱতীগৰাকীয়ে অভিযোগ অনুসৰি যুৱতীগৰাকী বাছ চালক নহয় নাই লাইসেন্সো 900 বাছখনৰ আসল চালকে যুৱতীগৰাকীক চালকৰ আসনত বহুৱাইছে কেতিয়াও নকৰিব যিখিনি কামত যাত্ৰী জীৱনৰ কথা থাকে মানুহৰ জীৱনলৈ খেলা অধিকাৰ কাৰো নাই ছোৱালীজনীয়ে গাড়ী চলাইছে খুব আদৰণীয় কথা তাইক আমি ট্ৰেইনিং দিম তাইক ভালকৈ লাইসেন্স লওক তাই চলাওক সুনিতা উইলিয়ামছ মহাকাশলৈ গৈছে তাইও যাওক তাই নাইট ছুপাৰ চলাওক আমি খুব ৱেলকাম জনাইছোঁ কিন্তু এইটো নিয়ম নহয় যে মানুহ শুই থাকিব আহি ৰাতি গাড়ী চলাব তাই কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নোহোৱাকৈ আৰু তাই কি গাড়ী আগত চলাইছে আমি নাজানো কাৰণ বাছ চলোৱা হ'লে আমাৰ চকুত তাই পৰিলেহেঁতেন তাই বাছ চলোৱা নাই সেইটো ধুৰুক গতিকে এখন নাইট ছুপাৰ নচলোৱাকৈ এখন নাইট ছুপাৰ তাই সেইদিনাখন যোৰহাট দেৰগাঁৱৰ মাজত চলাই আছে খুব আচৰিত কথা ভগৱানে বচাই দিলে একো অঘটন নঘটিলে অঘটন ঘটা হ'লে কিন্তু বিৰাট ডাঙৰ কিবা এটা মানে হানি হ'লহেঁতেন এইটোতো ধুৰুক 900 বাছ চলোৱাৰ কোনো অভিজ্ঞতা নথকাকৈ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছে 900 বাছ চালক ৰূপম দত্তই শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী এইটো অতি দুখজনক ঘটনা একচুৱেলি আজি দুদিনৰ পৰা এইটো দেখি আছোঁ আৰু মই হজুৰে প্ৰতিবাদ কৰিছোঁ যিহেতু ড্ৰাইভাৰে ভুল কৰিছে গতিকে মই প্ৰতিবাদ কৰিছোঁ যে এইটো হ'ব নালাগে মানুহৰ জীৱনলৈ হেতালি খেলিব নালাগে কিন্তু তাৰ বিপৰীতে মই দেখিছোঁ বহুত মানুহে মন্তব্য কৰিছে যে ছোৱালীয়ে গাড়ী চলাইছে কি ডাঙৰ কথা ছোৱালীয়ে এৰোপ্লেন চলাই মই ৱেলকাম জনাইছোঁ প্ৰতিজনী ছোৱালীক মই খুব আগ্ৰহেৰে কৈছোঁ তোমালোক আগবাঢ়ি আহা যদি গাড়ী চলাব বাছ চলাব মন আছে আমি ফ্ৰীকৈ শিকাম আমাৰ সংগঠনে আমি ফ্ৰীকৈ শিকাম তোমালোকক কিন্তু এইটো ৱে নহয় যে ৰাতি মানুহ শুই থাকিলে মনে মনে আহি পেলাই ড্ৰাইভিং চিটত বহি কাৰো মানে গম নোপোৱাকৈ গাড়ীখন চলাবা পিছফালে 36 জন মানুহৰ জীৱন লৈ পেলাই সেইটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় প্ৰতিজনী ছোৱালী আগবাঢ়ি আহক কিন্তু প্ৰপাৰ প্ৰশিক্ষণ লৈ প্ৰপাৰ ৱেত লাইসেন্স লৈ আহক আমি বাকি প্ৰশিক্ষণখিনি আমি দিম কেনেকৈ চলাব লাগে কি কথা টেকনিকেল লাইন গোটেইখিনি আমি শিকাই দিম ইয়াত মানুহে বিভ্ৰান্তিকৰ সৃষ্টি নকৰিব যিটো কাম হৈছে ভুল কাম হৈছে আজি মালিকক বাৰে বাৰে কোৱাৰ পিছতো মালিকে কোনো ধৰণৰ ব্যৱস্থা নললে এতিয়ালৈকে এই ছোৱালীজনীয়ে চলাই থাকোঁতে এক্সিডেণ্ট নহ'লে মানুহ নমৰিলে কাৰণে প্ৰশাসনৰ গা নলৰিলে আটাইতকৈ দুখৰ কথা সেইটো আজি সামিল হক ঢুকুৱাৰ কাৰণে পদ্মিনী নন্দিনী কাশ্যপ আজি জেলৰ ভিতৰত এই নুঢুকুৱা হ'লে কিজানি সেই ল'ৰাজন নুঢুকুৱা হ'লে কিজানি আজি নন্দিনী কাশ্যপে আইনৰ হুৰুঙালৈ বাছি ওলাই গুচি গ'লহেঁতেন এই কেছটোতো একেটাই হ'বলৈ গৈ আছে যদি ছোৱালীজনীৰ হাতত এক্সিডেণ্ট হ'লহেঁতেন বহুত মানুহ ধৰা পৰিলেহেঁতেন আজি এক্সিডেণ্ট নহ'লে কাৰণে আজি কথাটো প্ৰশাসনে একদম লাইটলি লৈছে মই হতভম্ব হৈছোঁ যে প্ৰশাসনে এনেকুৱা ধৰণৰ কাম কেনেকৈ কৰিছে ইমান ডাঙৰ এটা ক্ৰাইম কৰাৰ পিছত কিয় মালিকক ধৰা হোৱা নাই কিয় সেই ড্ৰাইভাৰজনক ধৰা হোৱা নাই কিয় সেই ছোৱালীজনীক ধৰা হোৱা নাই আৰু কিয় গাড়ীখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা নাই ইয়াৰ প্ৰশ্নৰ উত্তৰ প্ৰশাসনে আমাক দিব লাগিব আৰু এইটো অকল মোৰ প্ৰশ্ন নহয় প্ৰতিজন ৰাইজৰ প্ৰশ্ন আৰু মই সাধাৰণ ৰাইজৰ কাৰণে সদায় কাম কৰি আছোঁ আৰু মোক এনেকুৱা ধৰণৰ ক্ষেত্ৰত সদায় মাত মাতি যাম যিটো মোৰ প্ৰশ্ন সেইটো ৰাইজৰো প্ৰশ্ন হ'ব বুলি মোৰ মনে কয় মানে প্ৰশাসনে কেতিয়া একশ্যন ল'ব যেতিয়া মানুহ মৰিব সেই ছোৱালীজনীৰ হাতত এক্সিডেণ্ট হ'ব তাৰপিছত মানুহ মৰিব তেতিয়া প্ৰশাসনে একশ্যন ল'বনে এতিয়াই একশ্যন ল'ব যদি প্ৰশাসন হস্তম হয় তেনেহ'লে মই আশা কৰিম আজিৰ ভিতৰত প্ৰশাসনে এটা একশ্যন লৈ পেলাই অসমৰ ৰাজ্যক দেখুৱাওক যে এনেকুৱা কৰাটো মহা ভুল আৰু পৰৱৰ্তী পৰ্যায়ত কোনো মানুহে যাতে এনেকুৱা কাম কৰিবলৈ সাহস নকৰে মানুহৰ জীৱন লৈ যাতে হেতালি নেখেলে কথাটো সিমানে গাড়ীখন চলে তিনিচুকীয়া গুৱাহাটী তিনিচুকীয়া ড্ৰিম বাছ তেওঁৰ মালিকজন নাম সুভাষ সিং তেওঁ বিহাৰৰ হয় গুৱাহাটীতে থাকি পেলাই তেওঁ বাছৰ বিজনেছ কৰি আছে আৰু তেখেতে এতিয়ালৈকে কোনো একশ্যন নললে সেইটো মই আটাইতকৈ দুখ পালোঁ সেইটো কাৰণে মই গাড়ীখন আজিৰ পৰা নচলাওঁ বুলি মই গাড়ীৰ পৰা আজি তিনিচুকীয়াত আহি মই নামি দিলোঁহি তেখেতে মোক কৈ আছে আপোনালোকৰ আগতে ফোন কৰি আছিলে তেখেতে যে আৰু কেইদিনমান চলাই দিবলৈ কৈ আছে কিন্তু মই গাড়ীখন নচলাওঁ এটা কাৰণেই নচলাওঁ য'ত যাত্ৰীৰ নিৰাপত্তা নাই য'ত মালিকে অকল পইচাৰ কথা চিন্তা কৰে তাত মোৰ ৰূপম দত্ত নাই মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট অসম লাইভ 24